পৰিৱেশ বিশেষকৈ ঢিং ৰূপহী চামগুৰি আৰু লাহৰীঘাটত এইবাৰ কংগ্ৰেছ নাথাকিব, কংগ্ৰেছ চাফা হৈ যাব। AIDF ইতিমধ্যে নাইকিয়া হৈছে, গতিকে আমি নিশ্চয়কৈ জিকিম, ডেফিনেটলি জিকিম আৰু ভাল ভোটত আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কামেই নকৰিলে, ইয়াতে কংগ্ৰেছে কামেই নকৰিলে, অকল শোষণ কৰিলে, অকল মানুহক ঠগালে, অকল তুষ্টিকৰণ কৰিলে, অকল বেয়া কাম কৰিলে। তাৰ প্ৰতাৰণাৰ ফল এইবাৰ কংগ্ৰেছে ভুগিব, AIDFে ভুগিব আৰু বিজেপি দলে জয়লাভ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰাতিপুৱাই মোক কৈছিলে যে ঢিঙত অগণন ৰাইজ ওলাই আহিছে, গতিকে ডেফিনেটলি আমি জয়লাভ কৰিম। সকলোকে ধন্যবাদ দিছোঁ। বিশেষকৈ ঢিং ৰূপহী চামগুৰি আৰু লাহৰীঘাটত এইবাৰ কংগ্ৰেছ নাথাকিব, কংগ্ৰেছ চাফা হৈ যাব। AIDF ইতিমধ্যে নাইকিয়া হৈছে, গতিকে আমি নিশ্চয়কৈ জিকিম, ডেফিনেটলি জিকিম আৰু ভাল ভোটত আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কামেই নকৰিলে, ইয়াতে কংগ্ৰেছে কামেই নকৰিলে, অকল শোষণ কৰিলে, অকল মানুহক ঠগালে, অকল তুষ্টিকৰণ কৰিলে, অকল বেয়া কাম কৰিলে। তাৰ প্ৰতাৰণাৰ ফল এইবাৰ কংগ্ৰেছে ভুগিব, AIDFে ভুগিব আৰু বিজেপি দলে জয়লাভ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰাতিপুৱাই মোক কৈছিলে যে ঢিঙত অগণন ৰাইজ ওলাই আহিছে, গতিকে ডেফিনেটলি আমি জয়লাভ কৰিম। সকলোকে ধন্যবাদ দিছোঁ।